গৰু বিহুৰ দিনাখন মই গৰুটো ওলালো চৰক পূজা চাবলৈ বুলি। লগৰজনৰ বাইকৰ পিছফালে বহি চিধা ওলাই পৰিলো কামপুৰৰ ওচৰৰ চৰক পূজা এখনলৈ। চ'ত মাহৰ শেষৰ দিনাখন বহুতো অঞ্চলত এই চৰক পূজা পালন কৰা হয়। এই পূজাত ভগৱান শিৱ, দুৰ্গা আৰু দেৱী কালীক আৰাধ্য হিচাপে মানি পালন কৰা হয়। এই পূজাত মানুহখিনিয়ে যি কৰ্তব্য দেখাই আছিলে সেই কৰ্তব্য দেখি মোৰ কলিজা খুলি মোৰ হাতত গুচি আহিছিল। সকলোতকৈ বেছি আকৰ্ষণীয় আছিল এই নৃত্যবোৰ। মোৰ লগতে গোটেই অডিয়েন্সে এই নৃত্য এনজয় কৰিছিল আৰু দেখিবলৈ একদম সঁচা-সচি যেন মা দুৰ্গাই আহি পেলাই নৃত্য কৰিছে ছেম তেনেকুৱাই লাগিছিল। আপোনালোকে বাৰু কেতিয়াবা চৰক পূজা চাই পাইছেনে? এই মাত্ৰ যে আপোনালোকে মা কালীক দেখিছিল, এই মা কালীক দেখি মোৰ গাৰ নোম শিয়ৰি উঠিছিল। সকলোবোৰ বস্তু চাই বহুত বেছি ভাল লাগিছিল আৰু মই নিজকে বহুত লাকি ভাবোঁ যেন মই ইমান ধুনীয়া এখন চৰক পূজা চাবলৈ পাইছোঁ। আপোনালোকেও নিশ্চয় এবাৰ চাব। তেন্তে আজিলৈ ইমানেই।